জনাইছো গুৰুত্বপূৰ্ণ খবৰ। উৎকোচ লৈ হাতে লোটে ধৰা পৰিল জনতা ভৱনৰ এগৰাকী মহিলা কৰ্মচাৰী। ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগে উৎকোচ লৈ থাকোঁতেই হাতে লোটে ধৰা পেলালে জনতা ভৱনৰ কৰ্মচাৰীগৰাকীক। আটক কৰা কৰ্মচাৰীগৰাকী জনতা ভৱনৰ ছিনিয়ৰ একাউণ্টেণ্ট হিচাপে কৰ্মৰত। আটকাধীন মহিলা কৰ্মচাৰীগৰাকীৰ নাম সীমা দেৱী। সীমা দেৱী জনতা ভৱনৰ বড়োলেণ্ড কল্যাণ বিভাগৰ ছিনিয়ৰ একাউণ্টেণ্ট হিচাপে কৰ্মৰত আছিল। মহিলা কৰ্মচাৰীগৰাকীক ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগে আটক কৰিছে। ৪,০০০ টকা উৎকোচ লৈ থাকোঁতেই ছিনিয়ৰ এছিষ্টেণ্ট সীমা দেৱীক হাতে লোটে ধৰা পেলালে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগে। জনতা ভৱনৰ ডি ব্লকৰ ৩য় মহলাৰ পৰা আটক কৰা হৈছে সীমা দেৱীক। কৰ্মচাৰীগৰাকীয়ে উৎকোচ হিচাপে বিচাৰিছিল ১০,০০০ টকা। চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে এগৰাকী লোকৰ পৰা বিচাৰিছিল টকাখিনি। উৎকোচৰ ধনৰ লগতে দুৰ্নীতি নিবাৰণ শাখাই তেওঁৰ বেগৰ পৰা নগদ ৯৯,০০০ টকা উদ্ধাৰ কৰিছে। কৰ্মচাৰী সীমা দেৱীক অধিক জেৰা আৰু তদন্তৰ বাবে দুৰ্নীতি নিবাৰণ শাখাৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হৈছে। অভিযোগ অনুসৰি তেওঁ যিকোনো ধৰণৰ কামৰ বাবে তেওঁৰ ওচৰলৈ অহা লোকৰ পৰা সঘনাই উৎকোচ দাবী কৰি আহিছিল। জনাইছো উৎকোচ লৈ থাকোঁতেই হাতে লোটে ধৰা পৰিছে জনতা ভৱনৰ এগৰাকী মহিলা কৰ্মচাৰী। ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগে আটক কৰিছে কৰ্মচাৰীগৰাকীক। আটক কৰা কৰ্মচাৰীগৰাকী জনতা ভৱনৰ ছিনিয়ৰ একাউণ্টেণ্ট হিচাপে কৰ্মৰত আছিল। আটক কৰা কৰ্মচাৰীগৰাকীৰ নাম সীমা দেৱী। সীমা দেৱীয়ে জনতা ভৱনৰ বড়োলেণ্ড কল্যাণ বিভাগৰ ছিনিয়ৰ একাউণ্টেণ্ট হিচাপে কৰ্মৰত আছিল। মহিলা কৰ্মচাৰীগৰাকীক ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগে আটক কৰিছে। ৪,০০০ টকা উৎকোচ লৈ থাকোঁতেই ছিনিয়ৰ একাউণ্টেণ্ট সীমা দেৱী হাতে লোটে ধৰা পৰে। জনতা ভৱনৰ ডি ব্লকৰ ৩য় মহলাৰ পৰা আটক কৰা হৈছে সীমা দেৱীক। কৰ্মচাৰীগৰাকীয়ে উৎকোচ হিচাপে এগৰাকী ব্যক্তিৰ পৰা বিচাৰিছিল ১০,০০০ টকা। তেওঁ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে এই টকাখিনি বিচাৰিছিল আৰু টকা দিয়াৰ মুহূৰ্ততেই তেওঁক হাতে লোটে ধৰা পেলালে ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগে। তেওঁৰ উৎকোচৰ ধনৰ লগতে দুৰ্নীতি নিবাৰণ শাখাই তেওঁৰ বেগৰ পৰা ৯৯,০০০ টকাও উদ্ধাৰ কৰিছে।